হি নুশুনে ৰাণী, মোৰ কথা হি নুশুনে, মোৰ কথা হি নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি নিশ্চয় আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, এই মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান বুজালো, কিমান চেষ্টা কৰি চালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হল মহাৰাজ। আৰু কি মই তাক বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা লৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই ইমান বুজালো। দুৰ্যোধন, যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গল। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবৈধ। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আৰু সেইবাবে আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া, শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, তুমি মোক শাস্তি দিয়া। ৯৮টা পুত্ৰৰ অকাল মৃত্যুত যাৰ বুকু নকঁপিল, সেই কাঠচিতীয়া পুৰুষৰ কঠোৰ পাষাণ হৃদয়ক এশবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? কি শাস্তি দিব? তুমি মোক পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা। আজি বহু দিনৰ আগতে হৈছিলো, যিদিনা তুমি কৰুণাময় জধনীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱহীকুক মহাৰাজ, গৰ্ভৰ ভিতৰতে লোৰ মুৎকৰেৰে মহাৰাজ, মাৰিয়াই মহাৰাজ, মাৰিয়াই মহাৰাজ, এই মাংস পিণ্ডত পৰিণত কৰিছিলা। সেইদিনাই মই জৰ্জৰিত হৈছিলো ৰাণী। মহাৰাজ, আজি আৰু অশ্ৰু টুকিবলৈ বাকী নাই। অশ্ৰু নদী বৈ বৈ বুকুৰ স্নেহৰ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল। গান্ধাৰী, 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 মহাৰাজ, হে মতিভ্ৰষ্ট দুৰ্বল
বৃদ্ধ মই অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা